নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম পুলিচসকল কেনে হোৱা উচিত, কেনে হ'লে পুলিচসকল আমাৰ জনসাধাৰণৰ উপকৃত হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আজি সেই সম্পৰ্কে কিছুমান কথা পাতিম। এতিয়া বৰ্তমান প্ৰেক্ষাপটত আমাৰ অসম মুলুকতে হওক বা ভাৰতবৰ্ষতে হওক পুলিচৰ ভূমিকা বহুত বেছি হৈ আছে যদিও কিন্তু আমি প্ৰকৃতাৰ্থত কেইজন সঁচা পুলিচ দেখিবলৈ পাওঁ সেয়া কিন্তু অতিকে নগণ্য। গতিকে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এজন পুলিচ হ'লেই নহ'ব, তেওঁৰ এজন পুলিচৰ ফিজিকেলি আৰু মেণ্টেলি তেওঁ কেনে হোৱা উচিত, কেনে হ'লে সমাজখনৰ জনগণক উপকৃত হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিম। গতিকে আশা কৰিম সকলোৱে যাতে ভিডিঅ'টো ভাল পাব। পুলিচসকল সদায় সৎ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। সৎ মানে বুজি পাইছেনে? অন্তৰ নিকা অন্তৰৰ যদি এজন পুলিচ তেওঁ বিষয়া হয়, তেওঁ কেতিয়াও এটা বেয়া কাম কৰিব নোৱাৰিব। কিবা এটা বেয়া কাম কৰাৰ আগতো 10 বাৰ ভাবিব লাগিব। গতিকে তেওঁৰ দ্বাৰা কেতিয়াও বেয়া কাম এটা নহয়। গতিকে অন্তৰখন অতিকে নিকা হ'ব লাগিব। আৰু দ্বিতীয়তে পুলিচসকল ধৈৰ্যশীল শ্ৰোতা হ'বলৈ যত্নবৰ হ'ব লাগে। এতিয়া একাংশ ধৈৰ্যশীল শ্ৰোতা নহয়, কথকিহে হোৱা বেছিকৈ লক্ষ্য কৰা দেখা যায়। গতিকে পোনপ্ৰথমে আমি এজন ধৈৰ্যশীল শ্ৰোতা হ'বলৈ বিশেষকৈ পুলিচসকল চেষ্টা কৰা উচিত। কাৰণ পুলিচ আৰু ডাক্তৰ এনেকুৱা এটা বৃত্তি, যিটো বৃত্তিৰ প্ৰতি লোকসকল তেতিয়াহে যাব লগা হয় যেতিয়া তেওঁ কিবা বিপদত পৰে। গতিকে আমি সেই কথাষাৰ সদায় মনত ৰাখি চলা উচিত যে কোনোবা এজন বিপদত পৰিহে মোৰ ওচৰলৈ আহিছে, গতিকে তেওঁক সহায় কৰাটো মোৰ অন্যতম প্ৰধান দায়িত্ব। গতিকে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাটো অতিকে উচিত। এতিয়া একাংশ পুলিচৰ মেণ্টেলিটি কেনেকুৱা এইটোতো আমি সকলোৱে জানো, জলপটকৈ ওলায়ে থাকে। গতিকে আজি সেই সম্পৰ্কে মই আলোচনা কৰিবলৈ বিচৰা নাই। জাষ্ট মই আজি আলোচনা কৰিম যে কোনবোৰ নিয়ম সংশোধন কৰাৰ বেছি প্ৰয়োজন আছে, কোনবিলাক নিয়ম পালন কৰিলে পুলিচসকলৰ প্ৰতি আমাৰ জনসাধাৰণৰ মনত আস্থা আৰু সন্দেহ দূৰ হ'ব, আস্থাৰ বহিঃপ্ৰকাশ ঘটিব। সেই সম্পৰ্কে আজি দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আমি সকলোৱে মনত ৰখা উচিত যে বিশেষকৈ পুলিচসকলে যে পুলিচসকল এটা চাকৰিহে। চাকৰিটো আজি আছে, এদিন ৰিটায়াৰমেণ্ট হ'ব, এদিন অৱসৰ ল'ব, এদিন মৃত্যু ঘটিব। আমি এই চাৰ্কুলটো সদায় মনত ৰখা উচিত। আমি মনত ৰখা উচিত যে এই চাকৰিটো আমাৰ আজীৱন আমাৰ বাবে নহয়। আমি জাষ্ট এটা চাকৰি পাইছোঁ, আমি সেই চাকৰিটো পাই আমাৰ যিবিলাক কৰণীয় কৰ্তব্য আছে সেই কৰ্তব্যবিলাক সুচাৰুৰূপে পালন কৰি জনসাধাৰণৰ ওপৰত আস্থা বিশ্বাস আমাৰ যি জনসাধাৰণৰ আমাৰ প্ৰতি আছিলে সেই আস্থা বিশ্বাসক দুগুণে আমি কেনেদৰে ৰিটাৰ্ণ কৰিব পাৰোঁ, আমি সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব। একাংশৰ দৰে মতগৰ্বী হৈ নহয়। মতগৰ্বী মানে মই আশা কৰিছোঁ বুজি পাইছে। এতিয়া পুলিচ হ'লোঁ বুলি মোৰ এটিটিউড এটা আহি যায়, বৰ বেলেগ এটিটিউড কিছুমানৰ থাকে। ক'বলৈ বেয়া লাগে সেইবিলাক কথা। মই পুনৰবাৰ কৈছোঁ, আজি নিগেটিভ কথাবিলাক আলোচনা কৰিবলৈ মই বিচৰা নাই। যিবিলাক ইতিবাচক দিশ গ্ৰহণ কৰিলে পুলিচসকলৰ লগতে সাধাৰণ জনগণৰ জীৱনৰ মানদণ্ড উন্নীত হ'ব, আজি সেই সম্পৰ্কেহে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে আজি নিগেটিভ কথাবিলাক মই আলোচনা কৰিবলৈ বিচৰা নাই। যে পুলিচৰ চাকৰি কৰি এজন পুলিচে কেনেকৈ আজীৱন সন্মান লাভ কৰি থাকিব পাৰে, জনসাধাৰণৰ পৰা পূৰ্ণোদ্যমে আজীৱন সেৱা শুশ্ৰূষা তথা মৰম ভালপোৱা আদায় কৰিব পাৰে, আজি সেই সম্পৰ্কেহে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আজীৱন যদি আপুনি সন্মানৰ পাত্ৰ হ'বলৈ মন কৰে তেন্তে কিন্তু আপুনি এজন পুলিচ হোৱাৰ আগতে আপুনি এজন সৎ নাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। এজন সৎ নাগৰিক বৰ্তমান দেশৰ এটুকুৰা কহিনুৰ হীৰাৰ দৰে। গতিকে পোনপ্ৰথমে এজন পুলিচসকল সৎ ব্যক্তি হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। কাৰণ সৎ ব্যক্তিজনে কেতিয়াও এটা বেয়া কাম কৰিব নোৱাৰে। তেওঁ সদায় বিশ্বাস কৰে যে আজি মই এটা বেয়া কাম কৰিলে কোনেও নেদেখিলে কথা নাই, কিন্তু মই যদি বেয়া কামটো কৰোঁ ভগৱানে মোক দেখি থাকিব। সেই বিশ্বাসটো আমি অন্তৰত সদায় লৈ ফুৰিব পাৰিব লাগে। সেই ভাৱটো যদি আমি অন্তৰত সদায় জাগ্ৰত কৰিব পাৰোঁ তেন্তে কেতিয়াও একোটা বেয়া কাম হ'ব নোৱাৰে। এটা বেয়া কাম কৰাৰ আগতে 10 বাৰ ভাবি চাব লগা হয়। গতিকে কোনোবাই মোক নেদেখিলেও কথা নাই, কিন্তু ভগৱানে মোক দেখি থাকিব। সেই আস্থাটো আমি যদি নিজৰ শৰীৰত অন্তৰত লৈ ফুৰিব পাৰোঁ তেন্তে কেতিয়াও একোটা বেয়া কাম হ'ব নোৱাৰে। এইটো মই 100% নিশ্চিত। গতিকে পুলিচসকলক মই আশা কৰিম এজন সৎ মানুহ হোৱাৰ ওপৰত, আনে দেখি সৎ বুলি কোৱাতকৈও নিজৰ অন্তৰত আত্মাক আমি সুধিব পাৰিব লাগে, আমি প্ৰকৃততে সৎ হয়নে? আমি যদি এই ভাৱটো আমাৰ অন্তৰাত্মাক সুধিব পাৰোঁ তেন্তে আপুনি এজন সৎ নাগৰিক হৈ মুখ্য প্ৰাপ্তি হ'বলৈ আপোনাৰ বেছি সময় নালাগে। গতিকে আপুনি জীৱনটো ৰঙিয়াল কৰি তুলিব পাৰিব। গতিকে এই বিশ্বাসটো, এই আস্থাটো যদি আপুনি লৈ ফুৰিব পাৰে, গতিকে মই আশা কৰিম
আপুনি আজীৱন সন্মানৰ পাত্ৰ হওক, অহংকাৰ ভাৱ পৰিত্যাগ কৰি এটা মাটিৰ মানুহ মাটিতে মিহলি হৈ যাম, এই কনচেপ্টটো আমি বিশ্বাস কৰি চলিব লাগে। তেতিয়া পুলিচ নালাগে। আপুনি যদি ৰাষ্ট্ৰপতিৰ দৰে আসনটো অলংকৃত হয়, আপুনি কেতিয়াও মতগৰ্বী, কেতিয়াও অহংকাৰী নহয়। এতিয়া APJ আব্দুল কালাম ছাৰৰ আমি উদাহৰণ দিব পাৰোঁ। তেওঁ ৰাষ্ট্ৰপতিৰ দৰে, ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ গণতন্ত্ৰৰ দেশত ৰাষ্ট্ৰপতিৰ দৰে আসন অলংকৃত কৰিও কেনেদৰে এটা সৰল জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল, আমি সেই সম্পৰ্কে ইতিমধ্যে বহুত কথা জানোৱেই। গতিকে আজি পুনৰাই সেইটো কথা আলোচনা কৰিবলৈ বিচৰা নাই। গতিকে আশা কৰিছোঁ APJ আব্দুল কালাম ছাৰৰ দৰে হ'ব নোৱাৰিলেও আমি কিছু পৰিমাণে চেষ্টা কৰি চোৱাতনো আপত্তি কি? এটা আমাৰ জীৱনটোক ৰঙিয়াল কৰি তোলাত আপত্তিনো কি? গতিকে আমি এটা প্ৰচেষ্টাটো চলাব লাগিব, বিশেষকৈ পুলিচসকলে। গতিকে এই ক্ষেত্ৰত আশা কৰিম পুলিচসকলে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব। জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি বৰঙণি, যি কিঞ্চিত বৰঙণি, জনসাধাৰণৰ যি তেওঁলোকৰ ওপৰত আস্থা, সেই আস্থা কিন্তু বহুত ক্ষেত্ৰত নাইকিয়া হৈ যোৱা দেখা যায়। গতিকে মই আশা কৰিম সেই আস্থা বিশ্বাসক পুনৰাই উদ্যমে ঘূৰাই আনক, সকলোৰে প্ৰতি সমভাৱ সমদৃষ্টি নিক্ষেপ কৰি জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নীত কৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে মই ইতিমধ্যে উদাহৰণ দিলোঁ যে APJ আব্দুল কালাম ছাৰে কেনেদৰে ৰাষ্ট্ৰপতিৰ দৰে সৰ্বোচ্চ আসন অলংকৃত কৰিও কেনেদৰে মাটিৰ মানুহ মাটিৰ লগতে মিহলি হৈ গৈ এটা জাউতিযুগীয়া আখৰেৰে, সোণালী আখৰেৰে নিজৰ নাম যি ইতিহাসত খোদিত কৰিব পাৰিলে, তাৰ ক্ৰেডিট কিন্তু তেওঁৰ সৰলতাক পোনপ্ৰথমে দিব পাৰিব লাগিব। তেওঁ সৰল হৈ থাকিলে বাবেই তেওঁক ইমান জনসাধাৰণে ইমান বেছি মৰম চেনেহ দিলে। গতিকে আমি মনত ৰখা উচিত যে পুলিচো এটা জাষ্ট চাকৰিহে। গতিকে এই চাকৰিটোৰ প্ৰতি কেতিয়াও অহংকাৰী হ'ব নালাগে, সদায় মানুহ বিনয়ী হৈ থাকিব লাগে, তেতিয়াহে আপোনাক সকলোৱে ভাল পাব। যদি আপুনি বিনয়ী হৈ নাথাকি অহংকাৰত মত্ত হৈ থাকে, দুদিনহে আপুনি কিন্তু আপোনাৰ অহংকাৰটো থাকিব, কিন্তু আপুনি যি অবিবেচক কাণ্ড কৰিলে তাৰ কিন্তু ফলাফল আপোনাৰ গোটেই সমগ্ৰ জীৱনতে পৰি যাব। গতিকে এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা উচিত পুলিচসকলে। এতিয়া আমাৰ ভাল পুলিচো আছে, তাত নাই বুলি ক'লেও এইটো ভুল কোৱা হ'ব। এতিয়া আনন্দ মিশ্ৰ ছাৰৰ আমি উদাহৰণ ল'ব পাৰোঁ। এতিয়া আনন্দ মিশ্ৰ ছাৰে ইমান এজন নিকান্তৰৰ ব্যক্তি হ'ল কাৰণেহে তেওঁ আজি আমাৰ জনসাধাৰণে তেওঁক ইমান বেছি মৰম চেনেহ প্ৰদান কৰিলে এখন বহিৰাজ্যৰ পৰা অহা স্বত্তেও। গতিকে আমি মনত ৰখা উচিত আনন্দ মিশ্ৰ ছাৰৰ দৰে আমাৰ যিসকল সৎ পুলিচ আছে তেওঁলোকক আমি সদায় ভাল চকুৰে চোৱা উচিত। সকলোকে ভাল চকুৰে চাব লাগে, কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে যিসকল প্ৰকৃতাৰ্থত ভাল ব্যক্তি তেওঁলোকক আমি সদায় কেতিয়াও সন্মানৰ পৰা বঞ্চিত কৰিব নালাগে, আমি জনসাধাৰণেও। আৰু পুলিচসকলে মত পোষণ কৰিবটো উচিত যে কেতিয়াও তেওঁলোক মতগৰ্বী নহয়, কেতিয়াও অহংকাৰী নহয়, যাতে মাটিৰ মানুহ মাটিতে মিহলি হৈ যাম, এই কনচেপ্টটোত সদায় তেওঁলোক বিশ্বাসী হোৱাটো উচিত বুলি মই অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত মোৰ সকলো পুলিচলৈ অনুৰোধ যাতে কেতিয়াও যাতে কোনো অহংকাৰত মত্ত হ'ব নালাগে। সকলো সাধাৰণ মানুহ আমি মাটিৰ মানুহ মাটিতে মিহলি হৈ যাম, এইটোৱে চিৰসত্য। গতিকে অহংকাৰী হৈ দুদিনীয়া জীৱনটোত নিজৰ জীৱনটো কেতিয়াও অবিবেচক কাণ্ডৰে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰাৰ ক্ষেত্ৰত কেতিয়াও সংকোচবোধ কৰিব নালাগে। মই কি ক'বলৈ বিচাৰিছোঁ, আশা কৰিছোঁ মোৰ মেণ্টেলিটিটো বুজি পাইছে। মই আশা কৰিছোঁ মোৰ ভাৱাৰ্থ বুজি পাই যদি পুলিচসকলে নিজৰ জীৱনত অনুধাৱন কৰে, লগতে জনসাধাৰণেও, মোৰ ভিডিঅ' বনোৱা উদ্দেশ্যই সেইটো। মই কোনোবা ডাঙৰ কথা কোৱাবলৈ কোনো ডাঙৰ ৰাজনৈতিক ব্যক্তিও নহয়, ডাঙৰ সামাজিক ব্যক্তিও নহয়, জাষ্ট এজন সাধাৰণ মানুহ যি মনত খুদুৱাই থকা ভাৱবিলাক আপোনালোকৰ আগত প্ৰকট কৰিবলৈ বিচাৰোঁ, সেইবাবেহে মই ভিডিঅ'বিলাক বনাইছোঁ। মোৰ বেলেগ কোনো একো উদ্দেশ্য নাই। গতিকে আশা কৰিছোঁ সকলো পুলিচ সৎ হ'ব। সকলো পুলিচে এতিয়া আনন্দ মিশ্ৰ ছাৰে যি আস্থা আৰু বিশ্বাস জন্মাব পাৰিলে, সেই আস্থা আৰু বিশ্বাস যদি প্ৰতিজন পুলিচে জন্মাব পাৰে, তেন্তে দেখিব পুলিচৰ দৰে সন্মানজনক বৃত্তি কেতিয়াও একো নাথাকিবই। গতিকে যদিহে এই আস্থা আৰু বিশ্বাস জনসাধাৰণৰ মনত আপুনি খোপনি পোটাবলৈ সক্ষম হয়, গতিকে পোনপ্ৰথমে এজন সৎ নাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। প্ৰথম হ'ব লাগে এজন সৎ নাগৰিক, তাৰ পিছতহে এজন সৎ পুলিচ। এই দুটা যদি আদৰ্শক মতাদৰ্শ কৰি চলে, তেন্তে কেতিয়াও এখন অসৎ সমাজ আমি কেতিয়াও কোনো জনসাধাৰণে কেতিয়াও লাভ নকৰিব। এজন নিকা আৰু সৎ সমাজে প্ৰতিজন নাগৰিকে লাভ কৰিবলৈ সক্ষম হ'ব, যদিহে পুলিচ তথা জনসাধাৰণে মই কোৱা কথাবিলাক যদি মানি চলে। আৰু আশা কৰিছোঁ মানি চলিব, যিবিলাক বৰ্তমান প্ৰেক্ষাপটত যেনেকুৱা এতিয়া হ'বলৈ ধৰিছে। গতিকে এজন যদি সৎ ব্যক্তি আপুনি হ'ব নোৱাৰে বৰ্তমান প্ৰেক্ষাপটত, আপোনাৰ কিন্তু বিপদ আছে। গতিকে সময় থাকোঁতেই জোৰ পুৰি হাত পোৱাৰ আগতেই সকলো সজাগ হ'বৰ হ'ল। সকলো সজাগ হৈ এই কথাবিলাক চালি জাৰি চাই নিজৰ জীৱনটো দেৱত্ব শাৰীৰে উন্নীত কৰিব, মই সেইটোৱে আশা। আৰু সদায় আমি মনত ৰখা উচিত যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ।
এই কথাষাৰৰ সাৰমৰ্ম মই আশা কৰিছোঁ বুজি পাইছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আৰোগ্য হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাটো শ্ৰেয়। মানে মই কি ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ বুজি পাইছে যে আমি বিপদ এটা হ'লে বিপদটোক আমি সমাধান কৰিম বুলি লোৱাতকৈ বিপদ এটা নহ'বলৈ আমি কি কৰিব লাগে সেইটোহে আমাৰ অধিক গুৰুত্বপূৰ্ণ। অৰ্থাৎ বুজি পাইছেনে পুলিচসকলৰ ক্ষেত্ৰত মই কিয় কথাটো ক'বলৈ ইচ্ছুক হ'লোঁ আশা কৰিছোঁ সকলোৱে বুজি পাইছে যে পুলিচসকলে সাধাৰণতে তেতিয়াহে উপস্থিত হোৱা দেখা যায় যেতিয়া কিবা এটা বিপদ হয়। কিন্তু মই ক'বলৈ বিচাৰিছোঁ যদি এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো আপোনালোকে গঠন কৰিব পাৰে তেন্তে কেতিয়াও একো বিপদ ঘনীভূত হোৱাৰ আশংকাই নাথাকে। মই ক'বলৈ কি বিচাৰিছোঁ বুজি পাইছেনে যে আমি যদি আমাৰ নৱপ্ৰজন্মৰ হাততে নিহিত হৈ থাকে এখন দেশৰ ভৱিষ্যত। এখন যদি শক্তিশালী যুৱ প্ৰজন্মক আমি গঢ়ি তুলিব পাৰোঁ তেন্তে কেতিয়াও একো বেয়া ঘটনা এটা সংঘটিত হোৱাৰ কোনো অৱকাশেই নাথাকে। আমি কিন্তু জনসাধাৰণক তেনেকৈ যদি আমি পৰিচালিত কৰিব পাৰোঁ, উঠি অহা চামক যদি আমি এখন সুস্থ সবল অসমৰ ভৱিষ্যতৰ পৰিকাঠামো আমি গঠন কৰি তুলিব পাৰোঁ তেন্তে কেতিয়াও একো অসৎ কৰ্ম হ'বই নোৱাৰে। গতিকে আমি পোনপ্ৰথমে এখন নিকা সমাজ গঠন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। তাৰপিছতহে আমাৰ এই যি কৰণীয় কাম্য এইবিলাক আমি পালন কৰা উচিত। গতিকে পোনপ্ৰথমে গুৰুত্ব কৰিব লাগে সদায় এই ক্ষেত্ৰত যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। এই কথাষাৰত আমি সদায় মনত ৰাখি চলাটো উচিত বুলি মই গভীৰভাৱে অনুভৱ কৰোঁ। বিশেষকৈ দুটা শ্ৰেণীয়ে, প্ৰথম হ'ব লাগে ডাক্তৰ আৰু পুলিচ, এই দুটা শ্ৰেণী। কাৰণ মই ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে কেতিয়াও এজন সুস্থ মানুহ সাধাৰণ মানুহ কেতিয়াও তেওঁলোক দুজনৰ ওচৰলৈ নাযায়। তেওঁলোকৰ কিবা এটা প্ৰব্লেম আছে তেতিয়াহে তেওঁলোক এই দুজন বৃত্তিধাৰী লোকৰ ওচৰলৈ যাবলৈ তেওঁ বাধ্য হৈছে। গতিকে আমি এই কথাষাৰ সদায় মানি এই কথাষাৰ সদায় সৰুগত কৰি চলাটো অত্যন্ত প্ৰয়োজনীয়। আপুনি যদি অসৎ হয়, আপুনি ধৰি লওক এগালমান পইচাই ঘটিলে, নানা লাগিলে সুখ্যাতি অৰ্জন কৰিলে, কিন্তু সেয়া আপোনাৰ লাগিলে সুখ্যাতি অৰ্জন কৰক, আপুনি কিবা এটা বেয়া কাম কৰি আপুনি এজন ছুপাৰ হিৰো হৈ গ'ল, কিন্তু আপোনাৰ সেয়া চিৰদিন নহয়। সদায় মনত ৰখা উচিত আপুনি যদি অসৎ কৰ্ম এটা কৰি আপোনাৰ নিজৰ বৃত্তিটোৰ প্ৰতি অশ্ৰদ্ধাশীল হয় তেতিয়া কিন্তু আপোনাক কোনো মনত নাৰাখিব। যদি আপুনি জনগণৰ অন্তৰত চিৰদিনৰ কাৰণে খোদিত হ'বলৈ আপুনি যত্নপ্ৰাণ হয় তেতিয়া কিন্তু আপুনি এজন সৎ ব্যক্তি হ'বলৈ, সৎ পুলিচ হ'বলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। এতিয়া নতুনকৈ বহুত যুৱচাম আমাৰ পুলিচত নিয়োজিত হৈছে। গতিকে মই আশাবাদী তেওঁলোক যাতে প্ৰতিজনে মোৰ কথাবিলাক সকলো মানুহ নচলিলেও কিঞ্চিত যাতে মানি চলে, মই সেইটোৱে গভীৰভাৱে আশা কৰিছোঁ। মোক মান যশস্যা ইউটিউবৰ পৰা পইচা একো নালাগে, জাষ্ট এখন সৰ্বাংগ সুন্দৰ অসমৰ ভৱিষ্যত লাগে। গতিকে সেই ভৱিষ্যত মই আশা কৰিছোঁ পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে মোক মোৰ যিটো মনৰ যি ভাৱধাৰা সেই ভাৱধাৰাক প্ৰকট কৰি সেই ভাৱধাৰাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আশা কৰিছোঁ সকলোৱে কিঞ্চিত পৰিমাণে হ'লেও বৰঙণি যোগাব। গতিকে সকলোবিলাক ভাল হওক, সকলোৰে ভাল হওক, মই সেয়ে আশা কৰিছোঁ। গতিকে মোৰ কথা ক'বলৈ পালে এতিয়া মই কৈয়ে থাকিব পাৰিম, কিন্তু বহুত বেছি দীঘল কৰিলে ভিডিঅ'টো উচিত নহ'ব। মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো মৰ্মাৰ্থ আপোনালোকে বুজি নিজৰ জীৱনত প্ৰয়োগ কৰিব, বিশেষকৈ পুলিচসকলে। মই সেইটো আশাৰে আজি ভিডিঅ'টো বনাইছোঁ। আৰু যদি আপুনি বেয়া কৰ্ম কৰে আপুনি মনত ৰাখিব, কিন্তু আজি আপুনি যি কৰ্ম কৰিছে তাৰ ফলাফল কিন্তু সন্তানে এদিন ভোগ কৰিবলৈ বাধ্য হ'বই লাগিব। গতিকে আপুনি যদি আজি ঘোচ খাই এগালমান টকা অৰ্জন কৰিছে কিন্তু আপোনাৰ সেই টকা চিৰদিন কেতিয়াও নাথাকে, সেইটো মই 100% নিশ্চিত। কৰ্ম উইল বেক বুলি এটা কথা আছে যে আপুনি আজি যি কৰ্ম কৰিব ভৱিষ্যতে আপুনি তাৰ ফলাফলে ভোগ কৰিবলৈ লাগিব। গতিকে আপুনি যদি আজি অসৎ কৰ্ম কৰি এগালমান ধনেই আৰ্জিত হয় আপোনাৰ সন্তানলৈ, আপোনাৰ সন্তানে কিন্তু কেতিয়াও সেয়া ধন সৎ কৰ্মত নখটুৱাব। গতিকে আমি এই কথাষাৰ সদায় মানি চলা উচিত যে আপুনি যদি কিবা এটা ভাল কাম কৰে, ভাল কাম এটা কৰি যদি আদৰ্শ ৰাখি থৈ যায় তেতিয়া দেখিব আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ সন্তানটো এক উচিত শিক্ষাৰে শিক্ষিত হৈ প্ৰকৃতাৰ্থত এজন সৎ ব্যক্তি হ'বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব। কিন্তু তাকে নকৰি যদি আপুনি অসৎ কৰ্ম কৰে, অসৎ কৰ্মৰে এগালমান ধন অৰ্জন কৰি থৈ যায়, আপোনাৰ কিন্তু সেয়া সন্তানে কেতিয়াও সৎ কৰ্মত ব্যয় নকৰিব। গতিকে আপুনি এই কথাষাৰ মানি চলা উচিত যে আপুনি যদি সৎ কৰ্মৰে যি লাগিলে কম পইচাই হওক সেই পইচাই দেখিব আপোনাৰ সন্তানে এদিন উন্নতিৰ জখলাত ধূপে আগবাঢ়ি গৈছে। কিন্তু তাকে নকৰি যদি আপুনি অসৎ কৰ্ম কৰে তাৰ ফলাফলো কিন্তু আপুনি অসৎ হিচাপে দেখিব লাগিব। গতিকে এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা উচিত। এতিয়া আজি পুলিচে দম দেখাব পাৰে কাৰ ওপৰত? অকল চুলাইমদ বিক্ৰেতাসকলৰ ওপৰত দেখিব দুদিনমানৰ চুলাইমদ টিং দুটামান ভাঙি পিনি আবকাৰী বিভাগৰ কামেই সেইটো। আৰু এইটো হ'বলৈ পাইছে কি কাৰণে? পুলিচ মানে হ'ব লাগে মদ খোৱা ওপৰত বাধা দিবলৈ আমি যত্নপ্ৰাণ হ'ব লাগে। কাৰণ পুলিচসকলে যদি মদ
খাই যান বাহন চলোৱাৰ ক্ষেত্ৰত কেতিয়াবাহে সচেতন হোৱা দেখা যায়। যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা কাৰা নিৰ্দেশ আহে তেতিয়া তেওঁলোক খুব সজাগ হোৱা দেখা যায় দুদিনমান, তাকো দুদিনমানৰ কাৰণে পইচা কেইটকামান দিলে আকৌ লগালগ তেওঁলোকক ৰিলিজেই কৰি দিয়ে। এইটোৱে চাৰ্কুলটো চলি গৈ আছে। কিন্তু এয়া হ'ব লাগে জানো? পুলিচ মানেই হ'ব লাগে মদৰ প্ৰতি তেওঁলোক বিদ্ৰোহী, পুলিচ মানেই হ'ব লাগে তেওঁলোক চৰকাৰে অৰ্ডাৰ দিলে বোলে প্ৰতিটো অৰ্ডাৰ মানি চলিব লাগিব, তেনে কিবা যুক্তি আছে নেকি? আমিতো নিজে যদি পুলিচসকলে মদ বিক্ৰী কৰিবলৈ নিদিয়ে তেতিয়া জানো এই মদ খাই যান বাহন চলোৱা কিবা এইবোৰ হ'বলৈ পালেহেঁতেন? ইমান এতিয়া পাৰিবাৰিক কণ্ডল, মোৰ এইবিলাক কথা ক'বলৈ পালে মুখখন খোল খালে খোলে খাই থাকিব আৰু। এতিয়া গতিকে আশা কৰিছোঁ মোৰ মৰ্মাৰ্থটো বুজি পাইছে যে পুলিচসকল হ'ব লাগে সদায় ৰাগীয়া দ্ৰব্যৰ বিৰোধী, কিন্তু একাংশ পুলিচেই এইবিলাক সেৱন কৰি অসংযত কৰ্মত লিপ্ত হোৱা দেখা যায়। গতিকে এইবিলাক হ'বলৈ পাইছে কি কাৰণে? মই যে অলপ আগত ক'লোঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ, এই কথাষাৰ পুলিচসকলে পোনপ্ৰথমে মানি চলা উচিত। তেতিয়া তেওঁলোক য'ত মদ বিক্ৰী কৰে, য'ত ধপাত বিক্ৰী কৰে, এইবিলাকৰ প্ৰতি তেওঁলোক বিদ্ৰোহী হৈ পৰিব। বিদ্ৰোহী হোৱাটো উচিত, কিন্তু তাকে নকৰি আমাৰ চুলাই মদ ভাঙি কি কাৰণে? তাৰ পৰা কৰ সংগ্ৰহ নহয় চৰকাৰৰ। গতিকে চুলাই মদহে ভঙা তেওঁলোকক দেখিব 2-4 দিনৰ মূৰে, কিন্তু বিলাতী সুৰা হওক বা দেশীয় সুৰাবিলাকত কেতিয়াও তেওঁলোকে নাকি লগাবলৈ সক্ষম নহয়। তাৰ একমাত্ৰ কাৰণ তেওঁলোক যি চৰকাৰী অৰ্ডাৰ, এই অৰ্ডাৰটোকে মানি সৰুগত কৰি তেওঁলোক চলি যায়। গতিকে যাৰ প্ৰেক্ষাপটত তেওঁলোকৰ মনত ইতিবাচক স্থিতি ল'ব নোৱাৰে, যাৰ প্ৰেক্ষাপটত তেওঁলোকে এটা সৎকৰ্ম কৰাৰ পৰা সদায় বঞ্চিত হৈ থাকিব লগা হয়। গতিকে মই আশা কৰিম মোৰ কথাবিলাকৰ ভাৱাৰ্থ আপোনালোকে প্ৰয়োগ কৰিব নিজৰ জীৱনত, তেতিয়াহে আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। কেৱল মাত্ৰ চুলাই টিং ভাঙিলেই নহয়, তাৰ লগে লগে কিন্তু এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো তৈয়াৰ কৰাত তেওঁলোকে বৰঙণি যোগাব লাগিব। তেতিয়াহে এটা ভৱিষ্যত প্ৰজন্ম আমি আশা কৰিব পাৰিম। তাকে নকৰি যদি সদায় এই অবিবেচক কামবিলাকতে লাগি থকা হয়, তেন্তে কিন্তু কেতিয়াও তেওঁলোকে সোণালী আখৰেৰে নিজৰ নাম ইতিহাসৰ পাতত খোদিত কৰি থৈ যাব নোৱাৰিব। গতিকে সময় থাকোঁতেই জোৰ পুৰি হাত পোৱাৰ আগতেই সকলো সজাগ হ'বৰ হ'ল, সকলোকে সজাগ কৰিবৰ হ'ল। কাৰণ এজন যেতিয়া দেখিব সকলো ক্ষেত্ৰতে যদি সৎ পুলিচসকলে পুলিচ কৰ্মত সৎভাৱে নিয়োজিত হৈ নিজৰ কৰ্ম পালন কৰি যায়, তেন্তে ভৱিষ্যত প্ৰজন্মক সুস্থ হোৱাৰ ক্ষেত্ৰত কিবা শক্তিয়ে বাধা দিব পাৰিবনে? কেতিয়াও কোনো শক্তিয়ে ভৱিষ্যত প্ৰজন্মক সৎ হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব নোৱাৰিব। গতিকে এই ক্ষেত্ৰত মই আশা কৰিছোঁ পুলিচসকলেও মোৰ ৰিকুৱেষ্টবিলাক ৰাখি তেওঁলোকৰ কৰ্মত জাকত জিলিকা কৰি থৈ যাবলৈ ইচ্ছুক হ'ব, মই সেইটোৱে আশা কৰিছোঁ। আৰু নতুন পুলিচসকলে এতিয়া যিমান আহিছে, মই আশা কৰিছোঁ সকলো পুলিচে এতিয়া মেধাৱী যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদৰ পাত্ৰ। আমি যিটো কথা সঁচাকৈ ভাল হৈছে, ভালটোক ভাল বুলি কোৱা আৰু বেয়াটোক বেয়া বুলি কোৱা, এই সৎ সাহসটো আমাক লাগিব। গতিকে যিটো ভাল হৈছে সেয়া সদায় ভাল হৈছে। এতিয়া আমি নতুনকৈ প্ৰকৃত মেধাসকলে চাকৰি নিযুক্তি হৈছে, বিশেষকৈ পুলিচৰ চাকৰিৰ মকৰল হৈছে। আমি সেই ক্ষেত্ৰত অসম চৰকাৰক সদায় ধন্যবাদ দিবই লাগিব। মই আশা কৰিম নতুনকৈ নিযুক্ত হোৱা মেধা পুলিচসকলে প্ৰকৃতাৰ্থত এজন সৎ নাগৰিক হৈ তেওঁলোকৰ কৰ্তব্য পালন কৰি যোৱাৰ ক্ষেত্ৰত কুণ্ঠাবোধ কেতিয়াও নকৰিব বুলি মই গভীৰ আশাবাদী। আৰু তেওঁলোকৰ সৎ কৰ্মবিলাক কৰি নিজৰ লগতে সমাজখনক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, ভৱিষ্যত প্ৰজন্মক কেনেকৈ আগুৱাই লৈ যাব পাৰিম, ভৱিষ্যত প্ৰজন্মক আমাৰ আস্থা আৰু বিশ্বাস কেনেকৈ জন্মাব পাৰিম, সেই ক্ষেত্ৰত প্ৰতিজন পুলিচে গুৰুত্ব আৰোপ কৰিব বুলি মই গভীৰ আশাবাদী। গতিকে মই আশা কৰিছোঁ মোৰ যিবিলাক ভাৱাৰ্থ আপোনালোকে বুজি পাইছে, মোৰ কি ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যে মোৰ কথাবিলাক এতিয়া মই কৈ যাম এদিন মৰি যাম, একো নহয়, কাৰো একো লাভ নহয়, যদিহে নিজৰ জীৱনত কিঞ্চিতমান হ'লেও উপকৃত কৰিব নোৱাৰে। মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো ইমান শেষলৈকে আপোনালোকে চালে, তাৰ বাবে মই পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ যে মোৰ কথাবিলাক ইমান ধৈৰ্য সহকাৰে শুনি পিনি তেতিয়াহে মোৰ ভিডিঅ'টো বনোৱা সাৰ্থক হ'ব বুলি মই আশা কৰিম। যেতিয়া অন্তত এজন ব্যক্তিয়েও যদি নিজৰ জীৱনটো, এজন পুলিচেও যদি নিজৰ জীৱনটোত কিঞ্চিত মানে মোৰ এই বিশ্বাসবিলাক, এই আস্থাবিলাক যদি জাগ্ৰত কৰিব পাৰে, তেতিয়াহে মোৰ ভিডিঅ'টো বনোৱাৰ সাৰ্থক হ'ব। এতিয়া গৰমতে ঘামি জামি ভিডিঅ' বনাই আছোঁ, কিবা এটাতো লাভ হ'ব লাগিব। যদি একো লাভেই নহয়, মোৰ ভিডিঅ'টো বনোৱাৰ কিবা লাভ হ'ব নাই? একোতো লাভ নহ'ব। গতিকে আশা কৰিম বাস্তৱ জীৱনত প্ৰয়োগৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। এতিয়া মই এজন সাধাৰণ মানুহ, জাষ্ট মইনো কম, এতিয়া কোনে শুনিব? আপোনালোকে যদি নুশুনে কোনে শুনিব? গতিকে এজন সাধাৰণ মানুহে সাধাৰণ হৈ কথা এটা ক'বলৈ ইচ্ছুক হৈছোঁ, যাতে এই কথা সাধাৰণ মানুহজনৰ কথা কেতিয়াও পেলাই নিদিব বুলি মই আশা কৰিছোঁ। গতিকে মোৰ চামাৰিটো আশা কৰিছোঁ বুজি পাইছে। এতিয়া বিশ্বাসটো আমি জন্মাব পাৰিবই লাগিব। এতিয়া চাকৰিৰ পইচা আমি কেনেকৈ জীৱনটো যাপন কৰিম, এই সুন্দৰভাৱে প্লেনিং কৰি আগবাঢ়িব লাগিব। তেতিয়াহে আমাৰ ঘোচ খোৱা এইবিলাকৰ প্ৰতি বিতৃষ্ণা জন্মিব। গতিকে আমি এই
অৱচেতন মনত এয়া সঞ্চিত কৰি ৰখাটো উচিত যে আমি কেনেকৈ সৰলভাৱে জীৱন যাপন কৰিও। এতিয়া কি অলপ আগত মই APJ আব্দুল কালাম ছাৰৰ উদাহৰণ দিলোঁ। ভাৰতবৰ্ষৰ সৰ্বোচ্চ আসনত অলংকৃত কৰিও ইমান যদি এজন সৰল জীৱন যাপন কৰিছে, আমিনো তেখেতৰ আদৰ্শকে অনুকৰণ কৰি কিঞ্চিতমান হ'লেও সামান্যতম সৰল জীৱন যাপন কৰাৰ প্ৰতি কিয় আগ্ৰহী নহয়? আপুনি চাবচোন, সৰল হৈ যদি আপুনি জীৱনটো যাপন কৰিবলৈ আপুনি ইচ্ছুক হয়, তেন্তে মনটোত দেখিব অনাবিল প্ৰশান্তি, অনবৰত অনাবিল প্ৰশান্তিয়ে মনক অগাদেৱা কৰি থাকিব। গতিকে আপুনি যদি অনাবিল প্ৰশান্তিৰ অধিকাৰী হ'বলৈ মন কৰে, তেন্তে আপুনি কিন্তু পোনপ্ৰথমে এজন সৰল ব্যক্তি, সৎ ব্যক্তি হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সৎ ব্যক্তি মানে মই কেৱল আনক দেখাই সৎ ব্যক্তি হ'বলৈ কোৱা নাই। মই এতিয়া অলপ আগত যি ক'লোঁ, আমি সৎ কাম যদি কৰোঁ, সৎ কাম যদি আমি নকৰোঁ, কোনো দেখা নাই কথা নাই, কিন্তু আমাক ভগৱানে দেখি থাকিব। এই আধ্যাত্মিক ভাৱটো যদি আপুনি অন্তৰত জাগ্ৰত কৰি ৰাখিব পাৰে, তেন্তে পৃথিৱীৰ পৰা এটাও বেয়া কাম হ'বই নোৱাৰে। পৃথিৱীৰ পৰা প্ৰতিটো বেয়া কাম আঁতৰি যাব। গতিকে পোনপ্ৰথমে আমি অৱচেতন মনত এই ভাৱটো আমি সঞ্চিত কৰি ৰাখিব পৰাটো মই ভাবোঁ বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ উচিত পদক্ষেপ তথা সময়োচিত পদক্ষেপ। গতিকে এই পদক্ষেপ নিজৰ জীৱনত অনুধাৱন কৰি বাস্তৱ জীৱনত আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি মই গভীৰ আশাবাদী। জ্যেষ্ঠগৰাকীক সদায় মাতৃৰ চকুৰে আৰু কনিষ্ঠগৰাকীক আমি সদায় ভগ্নীৰ চকুৰে চাবলৈ আমি শিকিব লাগিব। তেতিয়া দেখিব সমাজৰ পৰা অসূয়া অপ্ৰীতি এইবিলাক নাশ হৈ এখন অংগীকাৰবদ্ধ হ'ব এখন সুস্থ সবল সমাজ গঢ়িবলৈ। গতিকে আশা কৰিছোঁ মোৰ কথাবিলাক বাস্তৱ জীৱনত প্ৰয়োগ কৰি সাকাৰ ৰূপ প্ৰদান কৰিব, তেতিয়াহে মোৰ ভিডিঅ'টো বনোৱাৰ সাৰ্থক হ'ব। গতিকে মই সেইটোৱে আশা কৰিছোঁ। একো এটিটিউড ৰাখিব নালাগে। পুলিচ হ'লেও আপুনি এটা চাকৰিহে কৰিছে, একো মহাকাশত গৈ নাচাত গৈ একো এটা আৱিষ্কাৰ কৰাকৈ নাই। এতিয়া নাচাত গৈ যিবিলাকে নতুন সদায় উন্মোচন কৰিছে নতুন তথ্য, তেওঁলোককো ইমান এটিটিউড থকা নেদেখে যিমান আমাৰ সৰ্বসাধাৰণ পুলিচ সমাজৰ থাকে এটিটিউড কিছুমানৰ ক্ষেত্ৰত। গতিকে এইবিলাক এটিটিউড এৰি এজন সৎ পুলিচ হৈ নিজৰ নামটো সোণালী আখৰেৰে ইতিহাসৰ পাতত খোদিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাটো মই ভাবোঁ বৰ্তমান প্ৰেক্ষাপটৰ আটাইতকৈ যোগ্য তথা উচিত কৰ্তব্য তথা দায়িত্ববোধ। গতিকে মোৰ আশা, মোৰ আগ্ৰহ সকলো পুলিচলৈ মই অনুৰোধ জনাইছোঁ যাতে মোৰ কথাবিলাক কেৱল মাত্ৰ ভিডিঅ'টোত চায়ে থৈ নিদি বাস্তৱ জীৱনত প্ৰয়োগ কৰি আমাৰ সমাজ জীৱনৰ মানদণ্ড হেৰাই যোৱা বিশ্বাস আৰু আস্থা জনসাধাৰণৰ পুলিচৰ প্ৰতি এতিয়া নতুনকৈ নিযুক্ত হোৱা মেধা পুলিচসকলে জনসাধাৰণৰ আস্থা বিশ্বাসক পুনৰ ন উদ্যমেৰে ঘূৰাই দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মই গভীৰ আশাবাদী। গতিকে বহুত বেছি দীঘল নকৰোঁ। গতিকে সকলোৰে মংগল কামনাৰে মই আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে।